এক ব্ৰেকিং নিউজ ডিব্ৰুগড় চিকিৎসক ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ পৰা 94 টকা লাখ আত্মসাৎ ধন আত্মসাৎ কৰা সন্দৰ্ভত অমিত দে নামৰ এজনক গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ লেবৰেটৰীত কাম কৰিছিল অমিতে চিকিৎসক গৰাকীৰ পৰা কৌশলেৰে আত্মসাৎ কৰিছিল এই ধন ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ডিব্ৰুগড়ৰ চিকিৎসক ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ পৰা লুট কৰিছে 94 লাখ টকা 94 টকা আত্মসাৎ কৰিছে ধন আত্মসাৎ কৰা সন্দৰ্ভত অমিত দে নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ লেবৰেটৰীত কাম কৰিছিল অমিতে চিকিৎসক গৰাকীৰ পৰা কৌশলেৰে আত্মসাৎ কৰিছিল বৃহৎ পৰিমাণৰ ধনখিনি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত সবিশেষ জানিবলৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক জেচিম আহমেদৰ সৈতে জেচিম আপোনাৰ পৰা শেহতীয়া ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো ডাক্তৰগৰাকী যিগৰাকী চিকিৎসক আছিল ডক্টৰ সৰ্বেশ্বৰ ভূঞা তেওঁ দীৰ্ঘদিন ধৰি আচলতে মানৱ সেৱাৰ লগত জড়িত বুলি বহুজনে ক'ব খোজে তেওঁৰ চিকিৎসাৰ যিটো আচলতে প্ৰক্ৰিয়া বা চিকিৎসা যি তেওঁলোক আগবঢ়ায় তাৰ কিন্তু যিটো পৰিমাণ লয় ধনৰ পৰিমাণ লয় নিচেই কম আৰু সেইবাবে উজনি অসমৰ বিভিন্ন ঠাইত ডক্টৰ সৰ্বেশ্বৰ ভূঞা খুব খ্যাত আৰু সেই সৰ্বেশ্বৰ ভূঞা এখন ব্যক্তিগত চিকিৎসালয়ত ডিব্ৰুগড়ত কৰ্মৰত আছিল আৰু তাতেই তেওঁ লেবৰেটৰীজন যিগৰাকী আচলতে আৰক্ষীয়ে আটক কৰিছে তেওঁৰ লগত কাম কৰে সেইবাবে আচলতে সেই সুবিধা আৰু সুযোগ লাভ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যে কেনেধৰণে পইচা ইমান বৃহৎ পৰিমাণৰ টকা তেওঁ আত্মসাৎ কৰিবলৈ সক্ষম হ'ল এটিএম কাৰ্ডখন ব্যৱহাৰ কৰাৰ বিষয়েও এক তথ্য ওলাইছে কিন্তু সেয়া আৰক্ষীয়ে এতিয়ালৈকে বৰ্তমানলৈকে স্পষ্ট কৰা নাই তদন্ত অব্যাহত আছে প্ৰিয়ংকা হয় অমিত দে ইতিমধ্যে জেৰা চলাই থকা হৈছে কেনেকৈ আত্মসাৎ কৰিছিলে ধনখিনি প্ৰিয়ংকা গোটেই কথাটো চাবলৈ গ'লে দীঘলীয়া প্ৰক্ৰিয়া হ'ব লাগিব ইমান সহজেই আচলতে ইমান বৃহৎ পৰিমাণৰ টকা উলিয়াই লৈ যাবলৈ সক্ষম হ'ব নালাগিব কাৰণ এইটো এটা সুপৰিকল্পিত আচলতে প্ৰক্ৰিয়াৰ মাজেৰে যিগৰাকী অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে তেওঁ টকাখিনি আত্মসাৎ কৰা বুলি আচলতে সন্দেহ কৰা হৈছে কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে চিকিৎসকগৰাকীৰ এটিএম কাৰ্ডখন অমিত দে নামৰ যিজন ব্যক্তি আচলতে ব্যৱহাৰ কৰা বুলিও এক তথ্য আচলতে আৰক্ষীয়ে ক্লু লাভ কৰিছে কিন্তু সেয়া আৰক্ষীয়ে এতিয়ালৈকে স্পষ্ট কৰা নাই আৰক্ষীয়ে তদন্তৰ পাছতহে সবিশেষ জনাবলৈ সক্ষম হ'ব হয় ধন্যবাদ জনাইছো জেচিম আপোনাক